নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি 2 অক্টোবৰ। তো 2 অক্টোবৰ কেইবাটা কাৰণত এইবাৰ বহুত বেছি গুৰুত্বপূৰ্ণ। প্ৰথম কথাটো হ'লগৈ যে 2 অক্টোবৰ গান্ধী জয়ন্তী, এইটো জনা কথা। আৰু এই 2 অক্টোবৰ 2025 2 অক্টোবৰ কিন্তু আপোনাৰ মানে দুৰ্গাৰ যে গোঁসানী ভাষণটো আজিয়ে পৰিছে, দশমী আজি। যোৱাকালি যিবিলাকে এপিছ'ড চোৱা নাই তেওঁলোকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, কাৰণ আমাৰ এটা প্ৰথা আছে নহয়, নৱমী দিনাজন যে হেৰি কৰে আপোনাৰ বলি চলি দিয়ে যে, তো গতিকে যোৱাকালিতো কাক কোনে বলি দিলে সেইটো সম্পৰ্কে মই কৰিছোঁ। তো এইবাৰ সাধাৰণতেতো মানে ছাগলী ভেড়া সেইবিলাককে বলি দিয়া হয়, কিন্তু 1 তাৰিখে এইবাৰ নৱমীৰ দিনা কিন্তু বেলেগক দিয়া হৈছে। তো গতিকে সেইটো চাব, ছাবস্ক্ৰাইব কৰি থাকিব আপোনালোকে, নতুন নতুন এংগেলবিলাক পাব। 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মতিথি। এতিয়া বহুতৰ কনফিউজন হৈ আছিলে যে ছাৰ আপুনিতো আজি জুবিনৰ কৰিব নোৱাৰিব। কোনে কৈছে কৰিব নোৱাৰিম? জুবিন থাকিব। এইখন মই চেষ্টা কৰি আছোঁ যিমান দেৰিলৈকে সম্ভৱ মই কণ্টিনিউ কৰা, আমনি নকৰোঁ। সৰু ভিডিঅ' শেষলৈকে প্লিজ আপোনালোকে চাব। মহাত্মা গান্ধীৰ জন্মদিন জাকজমকতাৰে পালন হয়, কিন্তু তেখেতৰ যে মৃত্যু, মহাত্মা গান্ধীৰ যে মৃত্যু, সেইটো পালন কৰা নহয় কেলে? মইতো এতিয়া মানে প্ৰিণ্ট মিডিয়া মোক বাধ্য কৰিছে, মই ইউটিউবত ক'বলৈ বাধ্য। মোৰ কিন্তু ইতিমধ্যে মহাত্মা গান্ধী সম্পৰ্কেও মোৰ প্ৰবন্ধ ওলাইছে, তাত এই নেৰেটিভবিলাক আছে, আপোনালোকে চাব। তো সেইটো মই বেছি সেইবিলাক ক'বলৈ নাযাওঁ। মহাত্মা গান্ধীৰ ওপৰতো আছে, নেতাজী সুভাষৰ ওপৰতো আছে, বিভিন্নজনৰ ওপৰতে আছে, বিভিন্ন এছপেক্টত মই লিখিছোঁ। তো জুবিনৰ টোটাল মানে সেইটো একদম ক্লিয়াৰ নোহোৱালৈকে, ক্ৰিষ্টেল ক্লিয়াৰ নোহোৱালৈকে এইটো আমি চেষ্টা কৰিছোঁ চলাই যাবলৈ। আৰু যোৱা 19 তাৰিখৰ পৰা চলাইছোঁ এই অভিযান। আৰু জাষ্টিছ ফৰ জুবিন এতিয়াতো সদ্যহতে আছুৱে হাইজেক কৰিবলৈ বিচাৰিছে। আমাৰে হ'লগৈ ফাৰ্ষ্ট চেনেল যি একদম ইনষ্টেণ্টলি 19 তাৰিখৰ পৰা কৈছোঁ। আৰু আমি জাষ্টিছ ফৰ জুবিন আমি চিঞৰ বাকৰটো কিন্তু আমি কৰিছোঁ। এই আমাৰ বস্তুটোক এতিয়া আছুৱে হাইজেক কৰিলে। মই ইয়াৰ আগতো কৈছোঁ, আছু যোনটো আন্দোলন লয়, যোনটো ষ্টেপ লয়, সেইটোলৈ নাযাব। মোৰতো মাজত কিবা এটা অবাকে লাগিলে, এই যে আছুৰ যে আপোনাৰ কেণ্ডেল মাৰ্চ নে কিবা এটা ওলালে, তাত দেখোন আপোনাৰ সেই মধ্যবয়স আপোনাৰ মিডিল এজৰ বাইদেউসকলেও তাত একদম ফ্ৰণ্ট ৰত আছে। আপোনালোকৰ কি বাইদেউহঁতৰ লাজ চৰম নাই নেকি? আপোনালোকৰ কি ছাত্ৰ হয় নেকি? ছাত্ৰ নহয় ন? আপোনালোকৰতো মহিলা সমিতি আছে, আপুনি তাত মহিলা সমিতিত যাওক। এইটো বয়সত গৈ আছুৰ প্ৰচেছনত তাত কি ফটোটো হেৰিত অহাৰ কাৰণে কৰি আছে নেকি? এই বস্তুবিলাক মানে মোক আৰু বেছি খঙাল কৰি দিয়ে। তো এতিয়া মূল কথাটো হ'ল যে সেইটো ডিবেটলৈ নাহে কেলে? এতিয়া চাওক, জুবিনৰ যে মৃত্যু, এই মৃত্যুক লৈ যি হুলস্থুলটো হৈ আছে, অহা দিনবিলাকতো কিন্তু হৈ থাকিব। কোন ভণ্ড, কোন মানে প্ৰকৃত অনুৰাগী, সেইবিলাক লৈ বিভেদ থাকিব। সেইটোলৈ মই কোনো আৰু বেছি ক'বলৈ নাযাওঁ, সময়ে আমি কথাবিলাক ক'ম। এতিয়া মূল কথাটো হ'ল, জুবিনৰ জন্মতিথি চাব তেনেকৈ পালন নহ'ব। যোনটো গান্ধীজীৰ হ'ব, জুবিনৰটো নহ'ব কিন্তু। আৰু জুবিনৰ মৃত্যুৰ দিনটো পালন হ'ব অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত হ'ব। আৰু এই বস্তুটো লাহে লাহে চাব, মানে ক'ৰবাত না ক'ৰবাত গৈ হেৰাই যোৱাৰো সম্ভাৱনা আছে। যাতে কোনো পধ্যেই হেৰাই নাযায় তাৰ প্ৰতি কিন্তু ভণ্ডবিলাকে কোনো কেয়াৰ নলয়। কিন্তু যিবিলাক জুবিনৰ প্ৰকৃত অনুৰাগী, তেওঁলোক কিন্তু যত্নৱান হ'ব লাগিব। নহ'লে চাব, সময় বাগৰাৰ লগে লগে এই যে জুবিনৰ যে মৃত্যু, এই যে আমাৰ যোনটো ইমান 10 লাখ 15 লাখ যে মানুহ ওলাই গ'ল, এই যে এটা বিশ্ব ৰেকৰ্ড আমি কৰিলোঁ, এই যে কাৰবাৰটো চলি আছে, সেইটো কিন্তু নাইকিয়া হৈ যাব। তাৰ কনচিষ্টেঞ্চিটো থ'ব লাগিব। মহাত্মা গান্ধী হ'লগৈ আমাৰ মানে জাতীয় পিতা। তো বহুতে সেইটো মানে কণ্ট্ৰাডিক্ট কৰাই থাকে বস্তুটো। যেনে হেৰিৰ লগত বহুত ডিবেট আছিলে, আপোনাৰ নেতাজীৰ লগত হয় আছিলে, কিন্তু ডিফাৰেঞ্চটো হ'ল এই যে ৰাষ্ট্ৰপিতা, জাতিৰ পিতা যে উপাধি,
এয়া কিন্তু নেতাজীয়ে গান্ধীক দিছিলে, বেলেগে দিয়া নাই। কিন্তু সাভাৰকাৰ অমুক তমুক তাহাঁতি কোৱা নাই কিন্তু কথাটো, সেইটো কিন্তু তেখেতে কৈছে। আৰু এই ছিংগাপুৰ বুলি কওঁতে ছিংগাপুৰৰ লগতো গান্ধীৰ, যেনেকৈ আমাৰ জুবিন গাৰ্গৰ এটা ঘটনা, গান্ধী আৰু নেতাজী সুভাষৰ এটা ঘটনা আছে। নেতাজী সুভাষে ছিংগাপুৰত কি বুলি কৈছিলে যে মই অস্ত্ৰৰে যেতিয়া স্বাধীনতা পাম, পোৱাৰ পিছত কিন্তু অস্ত্ৰ আপোনাকহে প্ৰথম জমা দিম। তাৰমানে চব মানে ৰেচপেক্টটো কেনেকুৱা, মানে পাৰ্চনেল, মানে মানে বাদ কি কোনে কোনটো ইজমত বিশ্বাস কৰিছে সেইটো বেলেগ কথা, কিন্তু পাৰ্চনেল কোনো হেৰি নাই। এতিয়া পাৰ্চনেল ক'বলৈ গ'লে ব্ৰিটিছৰ বিৰুদ্ধত গান্ধীৰ কিন্তু কোনো ব্যক্তিগত কোনো আক্ৰোশ নাছিলে, ব্যক্তিগত নাছিলে। তেওঁ কিন্তু কেতিয়াও কোনো মন্ত্ৰী হোৱাৰ নাছিলে, মন্ত্ৰী হ'বলৈ তেওঁৰ ইচ্ছাও নাছিলে, কিন্তু তেওঁ নেতা আছিলে। জুবিন গাৰ্গো কিন্তু আৰামত একদম MP চেম্পি, ৰাজ্যসভাৰ MP, লোকসভাৰ MP চেম্পি আৰামত হ'ব পাৰিলে হয়, কিন্তু তেওঁ এইটো নহয়। তেওঁ কি কৰিলে, গান্ধীয়ে যেনেকৈ অহিংসাৰ হেৰিৰ যোগেদি আপোনাৰ চবক নিজৰ হেৰিত ল'লে, আৰু ঠিক জুবিনে কি কৰিলে, জুবিনে ছিষ্টেমৰ বিৰুদ্ধত গৈ গানে দি তেওঁ কিন্তু সবাই মনত সোমাই গ'ল। আৰু মৃত্যুৰ পিছততো এতিয়া প্ৰতিটা মানুহে আৰু বেছিকৈ এটা গানকে দুবাৰ তিনিবাৰ কি শুনিছে, এটাৰ শব্দ মিনিংবিলাক জানিবলৈ চেষ্টা কৰি আছে। গতিকে জুবিন, এতিয়া কোনোবাই ভাবিব পাৰে যে মহাত্মা গান্ধীৰ লগত কেনেকৈ কম্পেৰিজন নহ'ল, যে হয়। গতিকে জুবিনৰ মৃত্যু দিন লৈ বহুত হেৰি হ'ব, কিন্তু গান্ধীৰ নলয়। কিন্তু গান্ধীৰ যদি লোৱা হয় মৃত্যুৰ, নেচাৰেলি নাথুৰাম গডছে আহিব। নাথুৰাম গডছে কোন হয়, হিন্দুত্ববাদী হয়, RSS, তেতিয়াৰ জনসংঘ, তেতিয়াৰ এই আজিৰ যিবিলাক BJP, তেতিয়াৰ এই একে মাল, মুখ্যমন্ত্ৰীৰ ভাষাত এই মালবিলাক সেইটোৱে মাল, একে মাল সেইবিলাক। গতিকে চৰকাৰে সেইটো কৰা উচিত। মই গান্ধীৰ ওপৰত লিখিছিলোঁ, যেতিয়া অসমীয়া প্ৰতিদিন কাকতত মোৰ প্ৰবন্ধ আছে, আৰু সাধাৰণতে মোৰ লিড আৰ্টিকেল ওলায়। এতিয়া কম লিখোঁ, কাৰণ আজিৰ দিনত অসমীয়া প্ৰতিদিন বাদে দিয়ক, মই যদি জুবিন গাৰ্গৰ ওপৰত প্ৰবন্ধ লিখোঁ, কোনো অসমৰ নিউজ পেপাৰৰ কাৰো মালিকৰ দম নাই সেইখন ওলাব। সেইকাৰণে মই কথাবিলাক কৈ আছোঁ আপোনালোকক জনাবলৈ, যাতে আপোনালোকে আৰু বেছিকৈ জুবিনৰ অনুৰাগীৰ ওচৰত এইটো মানে এই ভিডিঅ' চাৰ্কুলেট কৰে, আপোনালোকে আচল কথাবিলাক জানিব পাৰে। গতিকে 19 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে যে আমি কৰি আছোঁ, আপোনালোকে কিন্তু এটা এপিছডো মিছ নকৰিব। মিছ কৰিলে কিন্তু পিছৰ কানেকশ্যনটো, আজি যে কথা পাতিছোঁ আগৰ কথাৰ লগত কোনো লিংকটো নাপাব। এটাৰ লগত এটা আমি ছিকুৱেঞ্চ মিলাই আমি কামবিলাক কৰি আছোঁ। এইটোৱে কথা যে জুবিন লগত আকৌ গান্ধীৰ কেনেকৈ মিলটো আহিলে। জুবিনৰ লগত গান্ধীৰ মিলটো হ'ল, গান্ধীয়ে কিন্তু হিংসাৰ যোনটো পথ সেইটো তেওঁ বাছি লোৱা নাই, সেইটো তেওঁ ছাপৰ্টো কৰা নাই, সেইটোক লৈ বহুতৰ খং আছে, সেইটো বেলেগ কথা। কিন্তু জুবিন কি কৰিছে, জুবিন তেতিয়া 90s আলফা, আপোনালোকে গম পাইছেতো, যিবিলাক সেইটো সময়ত দেখিছে অসমত 90s আলফা, এই আলফাৰ বিৰুদ্ধত গৈ কিন্তু আলফাই যেতিয়া সকিয়নি দিছিলে পৰেশ বৰুৱাই যে হিন্দী গান গাব নোৱাৰিব, সেইটো অকল জুবিন গাৰ্গ, এই যে 56 ইঞ্চিকা ছাতি, 56 ইঞ্চিৰ বুকু, এই যে মোদীয়ে কৈ থাকে নহয়, 56 ইঞ্চিৰ বুকু যদি ইণ্ডিয়াত এই মুহূৰ্তত কাৰোবাৰ আছিলে, এয়া হ'লগৈ কিন্তু জুবিন গাৰ্গ। জুবিন গাৰ্গ আলফাক প্ৰত্যাহ্বান জনাই বিহু মঞ্চত কোনো ছিকিউৰিটি নোহোৱাকৈ, উইদাউট এনি ছিকিউৰিটি, মোদীয়েতো দুনিয়াভৰ ছিকিউৰিটি লৈ পৰি আছে, এনেতো তেওঁ ফকীৰ, এনেকুৱা ফকীৰটো গোটেই বিশ্বত নাই, যিটো ফকীৰৰ লগত ইমান ছিকিউৰিটি থাকে। উইদাউট ছিকিউৰিটি আলফাৰ বিৰুদ্ধত গৈ, অস্ত্ৰৰ বিৰুদ্ধত গৈ তেওঁ হিন্দী গান গাইছিলে, আৰু ৰাইজে সেইটো আঁকোৱাই লৈছিলে। অহা দিনত এই কথা বতৰাবিলাক আহিব। এতিয়া এই মুহূৰ্তলৈকে চবতকৈ ডাঙৰ কথাটো হ'ল, বিজেপি যেনেকৈ মহাত্মা গান্ধীৰ মৃত্যুক লৈ একো মাত মতা নাই, জন্মতিথি পালনত ব্যস্ত হৈ থাকে, ঠিক তেনেকৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া কিন্তু এই মুহূৰ্তলৈকে, কি আচৰিত কাৰবাৰ, এই মুহূৰ্তলৈকে কিন্তু মানে পৰেশ কাইৰ এনেকুৱা লাগিছে যে পৰেশ কাইৰ মানে ডিঙিত কাট লাগিছে নেকি, কাঁইট লাগি গ'ল। তেওঁ কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মই জনামতে কোনো
প্ৰপাৰ কোনো ধৰণৰ ষ্টেটমেণ্ট নাই, ছ'চিয়েল মিডিয়াত এভেইলেবল নহয়। আকৌ সেই পৰেশ বৰুৱাই কিন্তু দেখা যায় একদম লাইভ প্ৰগ্ৰামত টক শ্ব'ত আপোনাৰ হেৰিত কথা পাতি থাকে, ফোনত কথা পাতি থাকে। আকৌ চৰকাৰে বোলে বিচাৰি নাপায়, চৰকাৰে বিচাৰি নাপায়, বিশ্বগুৰুৱে বিচাৰি নাপায়। তো গতিকে মই ইয়াতে শেষ কৰিছোঁ। কিন্তু জুবিন গাৰ্গৰ যে মৃত্যু, যে বিতৰ্ক, সেই বস্তুটো কিন্তু কণ্টিনিউ থাকিব লাগে। আৰু নতুন প্ৰজন্মৰ ওচৰত গৈ আহ্বান জনাইছোঁ, গান্ধীৰ যে মৃত্যু, সেই বস্তুটো জনাটো দৰকাৰ। নতুন প্ৰজন্ম যদি নাজানে, ব্ৰিটিছেতো 250 বছৰ কৰিছিলে নহয়, বিজেপিয়ে কিন্তু 500 বছৰ ৰাজত্ব কৰিব। আৰু জুবিনৰ ভাষাত আপোনালোকে ঘণ্টা একো কৰিব নোৱাৰিব, তেনেকুৱাই হ'ব। আজি ইয়াতে শেষ কৰিছোঁ। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, হয় কমেণ্টছ নিশ্চয় কৰিব, ভাল বেয়া। নমস্কাৰ।